আমাৰ এইখন অসমতেই জ্বলাই দিয়া হ'ল শিৱ মন্দিৰ। এটা ভয়ংকৰ ঘটনাৰ খবৰ জনাইছোঁ দৰ্শকসকলে এই মুহূৰ্তত। নিশাই শিৱ মন্দিৰ আৰু নাৰায়ণ মন্দিৰ জ্বলাই দিলে দুৰ্বৃত্তই। আমাৰ অসমত মন্দিৰ জ্বলাই দিয়া হৈছে এই মুহূৰ্তত। জনজাতীয় লোকৰ বসতি প্ৰধান অঞ্চলত এই শোকাকুল পৰিৱেশ হৈছে, কাৰণ বহু শতিকা পুৰণি মন্দিৰ জ্বলাই দিয়া হৈছে এইখন অসমত। কোনে ইমান সাহস কৰে? যিটো সময়ত অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণ হৈছে, পবিত্ৰ ৰাম মন্দিৰ নিৰ্মাণ হৈছে, সেই সময়তে দুষ্কৃতিকাৰী এটা মন্দিৰ জ্বলাই দিছে। চাওক দৃশ্য, প্ৰথমটো দৃশ্য দেখুৱাইছোঁ দৰ্শকসকল। প্ৰথমটো দৃশ্য দেখুৱাইছোঁ, চাওক কিদৰে মন্দিৰ জ্বলাই দিয়া হৈছে। নাৰায়ণৰ মন্দিৰ জ্বলাই দিছে এইখন অসমত, যিটো সময়ত আমি অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ কৰি থকা হৈছে। 22 জানুৱাৰী তাৰিখে তাৰ শুভ উদ্বোধন হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেই শুভ উদ্বোধন কৰিব। তাৰ মাজতে চাওক, ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে এই খবৰ। সমগ্ৰ দেশত খলকনিৰ সৃষ্টি হৈছে এই মুহূৰ্তত, আৰু শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। যিটো মন্দিৰত প্ৰজন্মৰ পৰা প্ৰজন্ম, শতিকা পুৰণি মন্দিৰটোত প্ৰজন্মৰ পৰা প্ৰজন্মই পূজা অৰ্চনা কৰি আহিছিলে, আৰু সেই মন্দিৰটোতে এতিয়া চাওক জ্বলাই দিছে দুষ্কৃতিকাৰীয়ে। আৰু ইয়াত বসতি প্ৰধান, জনজাতীয় বসতি প্ৰধান অঞ্চলত এনেধৰণৰ কাণ্ড সংঘটিত কৰিছে দুষ্কৃতিকাৰীয়ে। দ্বিতীয়টো দৃশ্য চাওক, দ্বিতীয়টো দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এইটো হৈছে মন্দিৰ, এটা পবিত্ৰ মন্দিৰ, বহু শতিকা পুৰণি মন্দিৰ। চাওক, ৰাতিপুৱাৰ ভাগত আৰক্ষীয়ে গম পালে, তেতিয়া গোটেইখিনি ঘটনা পোহৰলৈ আহিলে। তাৰ পাছত এতিয়া সেই ঘটনাস্থলীত মন্দিৰ প্ৰাংগণত আৰক্ষী আহি উপস্থিত হৈছে, স্থানীয় ৰাইজ আহি উপস্থিত হৈছে, আৰু 24 ঘণ্টাৰ ভিতৰতে গ্ৰেপ্তাৰ কৰিব লাগে। যিয়ে এই মন্দিৰ জ্বলাই দিছে তেওঁক 24 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰিব লাগে, যোনেই নহওক। আৰু এইখন অসমত এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে। আমাৰ সেই মন্দিৰ জ্বলোৱা ঘটনাটোৰ পাছতেই স্থানীয় লোকে ৰাতিপুৱাৰ ভাগত প্ৰত্যক্ষ কৰাত স্থানীয় লোকে কি মন্তব্য আগবঢ়াইছে শুনাবলৈ চেষ্টা কৰিছোঁ। যেহেতু আমরা সনাতন ধর্মের মানুষ, সনাতন ধর্মের এই মন্দিরের উপরে যেভাবে আঘাত করেছে তার দৃষ্টান্তমূলক শাস্তি আমি দাবি করছি।